উৎকোচ লৈ এইবাৰ বৰপেটাত নিলম্বিত হল এজন আৰক্ষী কনিষ্টবল। বৰপেটা সদৰ থানাৰ কনিষ্টবল সঞ্জয় কলিতাই উৎকোচ লৈছিল বৰপেটাৰ ডঙৰকুছিৰ এজন যুৱকৰ পৰা। মটৰচাইকেলত চলাওঁতে হেলমেট পৰিধান নকৰাৰ বাবেই কনিষ্টবল সঞ্জয় কলিতাই যুৱকজনৰ পৰা লৈছিল উৎকোচ। বৰপেটা আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই এক নিৰ্দেশনা যোগে আৰক্ষী কনিষ্টবলজনক নিলম্বনৰ নিৰ্দেশ দিয়ে। কনিষ্টবলজনে ধন লোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈছিল। পাছত আৰক্ষী অধীক্ষকে বিষয়টোৰ অনুসন্ধান চলায় আৰু কনিষ্টবল সঞ্জয় কলিতাক নিলম্বনৰ নিৰ্দেশ দিয়ে। মই বৰপেটাৰ পৰা কলকাতাৰ ফালে যাওঁতে কৰাখন বেছি ব্ৰিজখন নাপাওঁতে তাতে মোক পুলিচজনে ৰাস্তাতে ৰখাইছে, বাইক লৈ আহিবলৈ। মোৰ বাইকৰ আগত ৰখাই পেলাই মোৰ হেলমেট নাছিলে, কিন্তু মোৰ ড্ৰাইভাৰজনৰ হেলমেট আছিলে। মোক ৰখাই পেলাই অলপ ছাইডত আনিছে, ছাইডত লৈ পেলাই কৈ আছে কি মোক পইচা দি নহ'লে মই তোৰ বাইক উঠি লৈ মই থানাত ল'ম। মই ভয়তে মানে তেতিয়া আৰু মই তেখেতক সুধিলোঁ কিমান দিব লাগিব, ক'লে যে মোক যিমান পাৰা দি থৈ। মই ক'লো মোৰ লগততো পইচা নাই, 200 টকা এটা আছে, দে মোক 200 টকাই দি। মই ক'লো ৰিচিপ্টখন দিয়ক। পইচা লৈ সি লগালগ মানে গুচি গ'ল, নৰখিলে। মই ৰিচিপ্টৰ কাৰণে মই খুজিলোঁ, কিন্তু নৰখিলে। তাতে কি পুলিচটো থিয় হৈ আছিল নেকি? পুলিচটো থিয় হৈ নাছিলে, বাইকখন লৈ আহিছে। ময়ো যাই আছো, সিও সিটো চাইডৰ পৰা আহি আছে। আহি পেলাই মোৰ আগত ৰখাই দিছে ডাইৰেক্টলি। মোৰ ড্ৰাইভাৰজনে ঘপককে ৰখাই দিছে, নহ'লে এক্সিডেণ্ট হৈ গ'ল। পুলিচৰ নামটো নিশ্চয় মনত নাই। মই ভয়তে নামটো চোৱা নাই, কিন্তু আপোনাৰ গাড়ীৰ নাম্বাৰ প্লেটটো চাইছিলোঁ। AS 1588 4683 নাম্বাৰ। কি বাইক আছিল? আপোনাৰ NS আছিলে, পালচাৰ NS।